বহুদিনীয়া আগৰ মোৰ পৰিকল্পনা আছিলে যে অসমীয়া জলপানৰ এটা বিপণী খোলাৰ মোৰ পৰিকল্পনা আছিলে। আজি আমি শুভাৰম্ভ কৰিছোঁ আৰু বৰ্তমান আমাৰ স্থানটো হৈছে লখিমপুৰ জিলাৰ পথালি পাহাৰ অঞ্চলত। আমি আজি দোকান ষ্টাৰ্ট কৰিছোঁ আৰু ইয়াত সকলো বস্তু উপলব্ধ। অকল আমি বিহুৰ কাৰণে কৰা নাই এইটো বস্তু, আমি এইটো কণ্টিনিউ মোৰ যিকোনো সকাম নিকাম বিয়া সভা যেনেকুৱা ধৰণৰ আপোনালোকৰ অনুষ্ঠান পাৰ্বণ কাৰোবাৰ বাৰ্থডেত আমি সকলো বস্তু আপোনালোকে পাব। মালভোগ ধানৰ চিৰা আছে, আপোনাৰ বকুল বৰা ধানৰ চিৰা আছে, কোমল চাউল আছে, জহা চাউল আছে, কোনকুনি জহা, যিটো একদম কমপ্লিটলি অৰ্গেনিক হয়। আমাৰ ইয়াত গোটেই বস্তুবিলাক অৰ্গেনিক হয়। ইয়াৰ উপৰিও আমি পিঠা পনাৰ ব্যৱস্থা কৰিছোঁ আৰু আখৈ আছে, সান্দহগুড়ি আছে, সকলো বস্তু আমি দিয়াৰ ব্যৱস্থা কৰিছোঁ। আৰু ইয়াৰ পৰৱৰ্তী পৰ্যায়ত আমি আচাৰৰ ব্যৱস্থা কৰিম। আচাৰ আপোনালোকে বিভিন্ন ধৰণৰ আচাৰো পাব। আৰু মই এটা ভাল খবৰ যে এই ব্যৱস্থাটোৰ মই পৰিকল্পনাটোৰ আৰম্ভণি কৰি পেলাই যেতিয়া মই এডটো দিছিলোঁ, দিয়াৰ লগে লগে মই 1 কুইণ্টেল কোমল চাউল মই অলৰেডি গুৱাহাটীলৈ ছাপ্লাই কৰিছোঁ। সেইটো আমাৰ কাৰণে এটা সৌভাগ্যৰ কথা। আজি জহা চাউলৰ দোকানখন খোলোঁতেনে জহা চাউল আনোতেনে জহা চাউল 10 কেজি অৰ্ডাৰ, এজন মানুহে মোক 10 কেজি অৰ্ডাৰ দি পেলাই লৈ গৈছে। গতিকে এইটো আমাৰ কাৰণে বহুত মানে ভাল খবৰ বুলি মই নিজকে ভাবিছোঁ। আৰু মোৰ লগতে আৰু 4-5জন যুৱক বা 4-5গৰাকী মহিলা ইয়াত এংগেজ কৰাৰ এটা পৰিকল্পনা মোৰ আছে। আপোনাৰ মূল্য কেনেকৈ নিৰ্ধাৰণ কৰিছে? আপোনাৰ জহা চাউলৰ 80 টকা আৰু বকুল বৰা ধানৰ চিৰাটো আমাৰ 90 টকা পাৰ কেজি, আৰু মালভোগ ধানৰ চিৰাটো 90 টকা, আৰু কোমল চাউলো আপোনাৰ 1 কেজি 90 টকা, আখৈ আমি 25 টকাত দি আছোঁ। আৰু পিঠা আমাৰ লগত আছে, একদম কমপ্লিটলি হোমমেড পিঠা হয় এইটো। ঢেঁকীত খুনা পিঠাগুড়িৰে আমি হোমমেড পিঠা আমি কৰিছোঁ। সেইটো মাত্ৰ 25 টকা আপোনাৰ পাৰ পেকেট। গতিকে ইয়াৰ উপৰিও আৰু বহুত বস্তু আমাৰ লাহে লাহে আহিব। আমি এটা পৰিকল্পনা হাতত লৈছোঁ, জানো বাকী ৰাইজে যদি আমাক পাহৰি দিয়ে আমি নিশ্চয় এই ব্যৱসায়টো খুব সুকলমে সমগ্ৰ অসম জুৰি আমি বিয়পাবৰ কাৰণে আমি বৰ্তমান গ্ৰাহকসকলে আপোনাৰ লগত কেনেকৈ যোগাযোগ? গ্ৰাহকসকলে মোৰ ফোন নাম্বাৰ পাই মই ফেচবুকত মোৰ এড দিছিলোঁ, মই হোৱাটছআপত এড দিছিলোঁ। আপোনাৰ নাম্বাৰটো কৈ দিয়ক। 8638152261। সেই নাম্বাৰত কল কৰিলে আপোনাক ইয়াতে পাই যাব। আৰু ম'হৰ গাখীৰ আপোনাৰ সম্পূৰ্ণ মাজুলীৰ ম'হৰ গাখীৰ আৰু ক্ৰীম আপোনালোকে ইয়াত পাব, উপলব্ধ হ'ব। আমি উৰুকাৰ দিনা 11টা বজাত আমি ম'হৰ গাখীৰ অলৰেডি মোৰ 25 লিটাৰ ম'হৰ গাখীৰ অৰ্ডাৰ মোৰ লগত আছে, আৰু ক্ৰীম 10 লিটাৰ অৰ্ডাৰ অলৰেডি মোৰ হৈ গৈছে। গতিকে এইখিনি বস্তু আমি অহা দেওবাৰে উৰুকাৰ দিনা আমি 11টা বজাত আমি ছাপ্লাই কৰিম। গ্ৰাহকসকলে এই দোকানলৈ আহিলে সকলোখিনি সামগ্ৰী পাব। ইয়ালৈ আহিলে সকলো পাব। অভিনন্দন, আপোনাৰ এজনী ছোৱালী জন্ম হৈছে। লাহি পাহি এজনী পৰি আহিলে ঘৰখন উজলি।